কি খবৰ মোৰ মৰমৰ ভাইটি ভন্টি সকল আশা কৰো তোমালোক সকলো ভালে আছা বুলি মই তোমালোক সকলোৰে অতি মৰমৰ নিখিলেশ দাদা আৰু আজি তোমালোক সকলোকে পুনৰ স্বাগতম জনালো আমাৰ এই ইউটিউব চেনেলটোলৈ যিটো নাম হৈছে সায়েন্স আড্ডা এতিয়া মোৰ যেটো লাষ্ট ক্লাস আছিলে বা মোৰ লাষ্ট যেটো লেকচাৰ আছিলে তাতে মই তোমালোকক কি পঢ়াইছিলো তাতে মই তোমালোকক পঢ়াইছিলো এক্সিলাৰেশন কি হয় লগতে ৰিটাৰ্ডেশন কি হয় এই এনেকুৱা কিছুমান বস্তু মই তোমালোকক পঢ়াইছিলো আজি তোমালোকৰ ক্লাসটো বিৰাট ইম্পৰ্টেন্ট হয় বিৰাটে ইম্পৰ্টেন্ট আজি আমি পঢ়িব লাগিব 3 equations of motion 3 equations of motion আজি আমি এটো পঢ়িব লাগিব এটো তোমালোকৰ মানে এই motion chapter টোৰ most important topic কোৱা ভুল নহব বহুত বেছি important হয় কিয় ইম্পৰ্টেন্ট মই কৈ আছো তোমালোকক ইয়াৰ পৰা 3 equations of motion ৰ পৰা তোমালোকৰ বহুত নিউমেৰিকেল আহিব গম পাইছানে ঘটনাটো তোমালোকৰ মানে এই চেপ্টাৰটোত যিমান নিউমেৰিকেলস তোমালোকৰ আহাৰ চান্স আছে সবচে বেছি চান্স তোমাৰ 3 equations of motion ৰ পৰা নিউমেৰিকেলস আহাৰ আটাইতকৈ বেছি চান্স আছে আৰু তাৰ বাহিৰে এভাৰেজ স্পীড যি মই তোমালোকক অলৰেডি পঢ়াই দিছো এভাৰেজ স্পীড আৰু 3 equations of motion ৰ পৰা ম্যাক্সিমাম নিউমেৰিকেল তোমালোকৰ আহিব এতিয়া এই 3 equations of motion কেটা কি হয় সেই কেটা মই এতিয়া এটা এটাকে তোমালোকক ইয়াতে লিখি দিছো सबसे प्रथम फर्स्ट इक्वेशन ऑफ मोशन तो হৈছে তোমালোকৰ v is equal to u plus at v is equal to u plus at এটো হৈছে তোমালোকৰ ফাৰ্স্ট ইকুৱেশন অফ মোশন তাৰ পিছত আহিলে তোমালোকৰ সেকেন্ড ইকুৱেশন অফ মোশন সেকেন্ড ইকুৱেশন অফ মোশন তোমালোকৰ কি হয় s is equal to ut plus half a t square s is equal to ut plus half a t square এটো হৈছে তোমালোকৰ সেকেন্ড ইকুৱেশন অফ মোশন ফাইনালি তোমালোকৰ থাৰ্ড ইকুৱেশন অফ মোশন টো হৈছে তোমালোকৰ v square is equal to u square plus 2as v square is equal to u square plus 2as এই তিনটা হৈছে আমাৰ 3 equations of motion এতিয়া ইয়াতে এই বিভিন্ন যে এই তোমালোকৰ সিম্বলবোৰ দিয়া আছে এই সিম্বলবোৰৰ মিনিং কি আমি হেতু জানিব লাগিব মই অলৰেডি তোমালোকক কৈছো তথাপিও তোমালোকক মই আকৌ কৈ দিছো ইয়াতে v মানে হৈছে তোমালোকৰ কি ফাইনেল ভেলোসিটি v হৈছে তোমালোকৰ ফাইনেল ভেলোসিটি u তোমালোকৰ কি হয় u হৈছে তোমালোকৰ ইনিশিয়াল velocity u হৈছে তোমালোকৰ ইনিশিয়াল velocity a কি হয় a হৈছে তোমালোকৰ acceleration a হৈছে তোমালোকৰ acceleration t হৈছে তোমালোকৰ time আৰু ফাইনালি s হৈছে তোমালোকৰ distance travel s হৈছে তোমালোকৰ distance travel মই বিচাৰো তোমালোকে প্লিজ এখিনি নোট কৰি লোৱা মই কৈ আছো কিয় মুক মানে কি মই বহুত বছৰ বা যেহেতু লছলিক পঢ়াই আছো মই জানো মানে কি হয় মুক সাধাৰণতে বহুত ষ্টুডেন্টে আহি পেলাই কথাটো কয় যে দাদা আমাৰ এই ইকুৱেশন অফ মোশন এটা আমাৰ মনত নাথাকে আমি কেনেকে মনত ৰাখিম মনত ৰাখাৰ কিবা আপুনি শৰ্টকাট আপুনি ক'ব পাৰে নেকি মই এটা কথাই কওঁ যে তোমালোকৰ একেটা মনত ৰাখাৰ বাহিৰে বেলেগ একো উপায় নাই ধৰিব পাৰিছানে ফিজিক্সত সবচে দৰকাৰী যদি কিবা বস্তু হয় হেয়া হৈছে তোমালোকৰ ফৰ্মুলা ফিজিক্সত ফৰ্মুলা আৰু ইকুৱেশন মনত ৰাখাৰ বাহিৰে বেলেগ কোনো উপায় নাই মই তোমালোকক কি মানে এডভাইস কৰো
এই তিনটা ইকুৱেশ্যন অফ মোশন তোমালোকে এখন চাৰ্ট পেপাৰত লিখি ল'বা লগতে তাতে এই গুটে এই বস্তুখিনি লিখি ল'বা যে কোনটোৰ মিনিং কি হয় কোনটো সিম্বলে কি ৰিপ্ৰেজেন্ট কৰে হেয়া চাৰ্ট পেপাৰত লিখি ল'বা আৰু কি হে চাৰ্ট পেপাৰখন তোমালোকৰ ষ্টাডি টেবল য'ত তোমালোকে পঢ়া সুন্দৰকে তাতে আঠা লগাই দিবা তোমালোকৰ ষ্টাডি টেবলত গম পাইছানে যাতে ৰাতিপুৱা উঠি এবাৰ তোমালোকে চাব পাৰা গম পাইছা সদায় মৰ্নিং উঠি এবাৰ হলেও হে চাৰ্ট পেপাৰখন চাবা এই ফৰ্মুলাবোৰ কেটা চাবা তেতিয়া কি তোমালোকৰ বস্তুবোৰ মনত থাকি যাব নহলে কিন্তু তোমাৰ একেটা মনত ৰাখাৰ বাহিৰে বেলেগ কোনো শৰ্টকাট নাই দে কোনো শৰ্টকাট নাই মনত ৰাখাৰ হেয়া এখিনি তোমালোকে প্লিজ নোট কৰা লাগিলে মোৰ ভিডিওটো পজ কৰা পজ কৰি পেলে এই গুটে বস্তুখিনি তোমালোকে প্লিজ নোট ডাউন কৰি লোৱা বিৰাট বেছি ইম্পৰ্টেন্ট হয় বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে মই আশা কৰিছো তোমালোকে নোট কৰি লৈছা বুলি আচ্ছা এতিয়া তোমালোকৰ ইয়াৰ পৰা যেতিয়া নিউমেৰিকেলছবোৰ আহিব ন নিউমেৰিকেলছবোৰ মানে কেনেকুৱা ধৰণৰ হ'ব মই তোমালোকক কৈ আছো ইয়াতে তোমালোকে দেখিছা কেটা ইয়াতে বস্তু আছে 1 2 3 4 5 পাঁচটা বস্তু আছে হয়নে ভি আছে ইউ আছে এ আছে টি আছে আৰু ইয়াতে এস আছে হা তোমালোকে তো দেখিছা ইয়াতে টোটাল পাঁচটা ইয়াতে দেখিছা প্ৰতিটো ইকুৱেশ্যনতে তোমালোকৰ চাৰিটা বস্তু আছে পাঁচটা কটো নাই গম পাইছা মানে ইয়াতে দেখিছা ফাৰ্স্ট ইকুৱেশ্যন অফ মোশনত ভি আছে ইউ আছে এ আছে টি আছে এস নাই সেকেন্ড ইকুৱেশ্যনত কি আছে এস আছে ইউ আছে টি আছে এ আছে ইয়াতে কিন্তু ভি নাই গম পাইছা থাৰ্ড ইকুৱেশ্যন অফ মোশনত কি আছে ভি আছে ইউ আছে এ আছে আৰু এস আছে কিন্তু ইয়াতে টি টাইম নাই গম পাইছা মুঠৰ ওপৰত মানে কি হৈছে প্ৰতিটো ইকুৱেশ্যনতে আউট অফ দিস 5 মানে এই পাঁচটা বস্তুৰ ভিতৰত চাৰিটা বস্তু তোমালোকৰ প্ৰতিটো ইকুৱেশ্যনতে থাকিব গম পাইছা চাৰিটা বস্তু সবতে আছে ধৰিব পাৰিছা হেয়া তোমালোকক মানে নিউমেৰিকেল দিলে কি দিব এই চাৰিটা বস্তুৰ ভিতৰত ধৰা এই ফাৰ্স্ট ইকুৱেশ্যনটোত চাই লোৱা তোমালোকক কি চাৰিটা বস্তু দিয়া থাকিব মানে চাৰিটা বস্তু থাকে মানে এটা মানে এনেকুৱা ইকুৱেশ্যনত প্ৰশ্নটোত মানে নিউমেৰিকেল যেতিয়া তোমালোকক দিব তাতে কি হ'ব এই চাৰিটাৰ ভিতৰত তোমালোকৰ তিনটা বস্তু দিয়া থাকিব হে এটা বস্তু তোমালোকক উলাব দিব মানি লোৱা তোমালোকক ফাইনেল ভেলোচিটি দিয়া থাকিব টাইম দিয়া থাকিব তাছত ইনিশিয়াল ভেলোচিটি u দিয়া থাকিব তোমালোকক এই এক্সিলাৰেশন কিমান হয়তো হেতু খুধিব পাৰে গম পাইছা হে হেনেকুৱা মানে তোমালোকৰ তিনটা বস্তু সদায় দিয়াই থাকে তাৰে পৰা আমি মানে ফোৰ্থ বস্তুটো আমি উলাব লাগে গম পাইছা যেনেকৈ এই ফাৰ্স্ট ইকুৱেশ্যন অফ মোশনটো যেনেকৈ মই যি কলো v দিয়া থাকিব u দিয়া থাকিব t দিয়া থাকিব এক্সিলাৰেশন কিমান a কিমান হয় হেতু আমি উলাব লাগিব আচ্ছা ঠিক আছে এইখিনি তোমালোকে নোট কৰিছা বুলি মই আশা কৰিছো এতিয়া মই তোমালোকক কেটামান বিৰাট দৰকাৰী কেটামান মানে বস্তু মই ইয়াতে লিখিম আৰু তোমালোকক বুজাম প্লিজ তোমালোকে হেখিনি নোট কৰিবা দে অত্যন্ত দৰকাৰী হয় হেয়া মানে কিছুমান মই তোমালোকক মানে ফৰ্মুলা কেটামান দি আছো নিউমেৰিকেলছ কেনেকৈ কৰিব লাগে ঠিক আছে আহা মই এতিয়া এইখিনি মুছিব গৈ আছো তোমালোকে মানে কেটামান এই বস্তু কেটামান জানা তোমালোকে বিৰাট দৰকাৰী হা তেতিয়া হলে কি হ'ব তোমালোকৰ মানে নিউমেৰিকেলছ কৰাটো অলপ ইজি হ'ব তোমালোকৰ কাৰণে কি হয় সবসে ফাৰ্স্ট মই তোমালোকক কৈ আছো যদি তোমালোকৰ প্ৰশ্ন কোৱেশ্চন যেটো তোমালোকক এক্সামত দিয়া থাকিব তাতে যদি তোমাৰ এই বুলি কৈছে তোমাৰ বস্তু এটা starting from rest যিকোনো বস্তু হ'ব পাৰে তোমাৰ গাড়ী হ'ব পাৰে মটৰচাইকেল হ'ব পাৰে তোমালোকৰ ট্ৰেইন হ'ব পাৰে যিকোনো বস্তু starting from rest বুলি যদি কৈছে তেতিয়া সদায় জানিবা starting from rest হলে তোমালোকৰ u সদায় ইকুৱেল টু 0 হয় u মানে তোমালোকৰ ইনিশিয়াল ভেলোচিটি তোমালোকৰ সদায় 0 হ'ব যদি প্ৰশ্নটোত কোৱা গৈছে starting from rest বুলি বুজি পাইছা ধৰিব পাৰিছা
starting from rest মানে বস্তুটো জাস্ট মানে স্টার্ট হৈছে বস্তুটো ৰখি আছিল এতিয়া তুমি গাড়ীখন স্টার্ট কৰি তুমি গাড়ীখন লৈ গলা সেই ক্ষেত্ৰত ইনিশিয়াল ভেলোসিটি সদায় তোমালোকৰ কি হ'ব সদায় ইনিশিয়াল ভেলোসিটি 0 হ'ব ঠিক আছে ধৰিব পাৰিছা সেকেন্ড বস্তুটো তোমালোকে জানিব লাগিব যদি তোমালোকক এই বুলি ক'লে যে বস্তুটো মানে কিবা গাড়ী মটৰসাইকেল ট্ৰেইন যিকোনো বস্তু comes to rest বুলি যদি কোৱা আছে comes to rest to হ'ব পাৰে বা নহলে তোমালোকৰ কি বুলি কয় জানা brakes applied হয় না ব্ৰেক মাৰা গৈছে বা বস্তুটো আহি ৰখি গৈছে comes to rest বুলি যদি তোমালোকক কোৱা গৈছে তেতিয়া হলে তোমালোকে সদায় জানিবা এই ক্ষেত্ৰত কি হ'ব জানা এই ক্ষেত্ৰত তোমালোকৰ v is equal to 0 তাৰ মানে ফাইনেল ভেলোসিটি এই ক্ষেত্ৰত সদায় কি হ'ব ফাইনেল ভেলোসিটি সদায় 0 হ'ব তাৰ মানে গাড়ীখন গৈ আছিল তোমালোকৰ দেউতাই চলাই আছিল তোমালোকৰ দেউতাই ব্ৰেক মাৰি দিলে ব্ৰেক মাৰি গাড়ীখন আহি ৰখি গল এটা জাগাত আহি ৰখি গল সেই যে ৰখি গল হেতু comes to rest বুলি যদি তোমালোকক কোৱা আছে বা ব্ৰেক এপ্লাই কৰা গৈছে তেতিয়া হলে v তোমালোকৰ 0 ফাইনেল ভেলোসিটি সদায় 0 হ'ব বুজি পাইছা মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি প্লিজ নোট ডাউন কৰা ভেৰি ইম্পৰ্টেন্ট সাংঘাতিক ইম্পৰ্টেন্ট বস্তু এইখিনি তোমালোকে প্লিজ নোট ডাউন কৰা দে একদম ভুলটো যাতে এইখিনি তোমালোকে মানে ইগনোৰ নকৰা নোট কৰা ঠিক আছে মই আশা কৰিছো তোমালোকে এইখিনি নোট কৰিছা বুলি আৰু কেটামান মানে তোমালোকে বস্তু জানিব লাগিব মই তোমালোকক কৈ আছো এইখিনি তোমালোকে নোট কৰিছা বুলি মই আশা কৰিছো এতিয়া কি জানা যেতিয়া বল যেতিয়া ওপৰৰ পৰা পেলোৱা যায় বল বা যিকোনো অবজেক্ট এটা হা তেতিয়া কি হ'ব হেতু তোমালোকে জানিব লাগিব গম পাইছা ইয়াতে এতিয়া মইটো এটো থাৰ্ড এটা মানে তোমালোকক ফৰ্মুলা দি আছো object dropped from a height এটো এটা দৰকাৰী হয় এটো খুব দৰকাৰী মানে তোমালোকে ভাবা যে অবজেক্ট বল এটা তোমালোকে ভাবিলোৱা মানে ক্ৰিকেট বল এটা এই বল এটা ধৰা মোৰ হাতত এনেকে আছে মই ওপৰৰ পৰা বলটো এনেকে পেলাই দিলো এনেকে বলটো মোৰ হাতত আছিল মই বলটো এৰি দিলো বলটো তলত এনেকে পৰিলে হা এই ক্ষেত্ৰত তোমালোকৰ কি হয় জানা এই ক্ষেত্ৰত তোমালোকৰ সদায় কি হ'ব u is equal to 0 ইনিশিয়াল ভেলোসিটি সদায় 0 হ'ব মানে কেনেকুৱা মই তোমালোকক কৈ আছো ধৰা এটো বল এটা হা এটো এটা বল হা এই বলটো ধৰা তোমাৰ মানে লৰা এটাই মানে এনেকে ঘৰৰ ছাতৰ ওপৰত হি আছে বলটো হি এনেকে নিজৰ হাতত তাৰ হি লৈ আছে তাৰ হাতত আছে হা এই যেতিয়া তাৰ হাতত আছে ন যেতিয়ালৈ তাৰ হাতত আছে তেতিয়ালৈকে তাৰ কি u is equal to 0 হ'ব ইনিশিয়াল ভেলোসিটি এই বলটোৰ তেতিয়া 0 হ'ব বলটো হি ওপৰৰ পৰা পেলাই দিলে হা বলটো এনেকে হি পেলাই দিলে এটা বলটো তলত আহি আছে গম পাইছা ঠিক মাটিত পৰাৰ আগে ধৰা বলটো ইয়াতে আহিছে ন এতিয়া তাৰ ফাইনেল ভেলোসিটি হ'ব v is equal to তাৰ ফাইনেল ভেলোসিটি হ'ব আৰু হেতু যিকোনো হ'ব পাৰে এই v টো যিকোনো ভ্যালু হ'ব পাৰে গম পাইছা মানে কি হয় ঠিক মাটিত পৰাৰ আগে বলটোৰ মানে কি জানা ভেলোসিটি আটাইতকে বেছি হয় ম্যাক্সিমাম গম পাইছা ঠিক মাটিত পৰাৰ আগে ধৰা মাটি ধৰা এইখিনিত আছে পৰিবৰ এই বলটো মানে পৰিবৰ মাটিত গৈ পেলে
এই ঠিক মাটিত পৰাৰ আগে আগে তাৰ মানে এইটো এই ভেলোচিটিটোক আমি কওঁ ফাইনেল ভেলোচিটি বুলি আৰু হেতু কিমান হয় জানা ঠিক মাটিত পৰাৰ আগে আগে ম্যাক্সিমাম হয় ম্যাক্সিমাম ভেলোচিটি হি এটেইন কৰে গম পাইছা মুঠৰ ওপৰত তোমালোকে বস্তুটো এনেকে বুজিব লাগিব মানে বল এটা ধৰা বল এৰা তোমালোকে এই ডাস্টাৰটোৱে ভাবিলো এই ডাস্টাৰটো মোৰ হাতত আছে এনেকে মই ডাস্টাৰটো মোৰ হাতত লৈ আছো যেতিয়ালৈ এই ডাস্টাৰটো মোৰ হাতত আছে তেতিয়ালৈকে তাৰ ইনিশিয়াল ভেলোচিটি কি 0 গম পাইছা যে ডাস্টাৰটো মই এৰি দিলো গম পাইছা এনেকে মই ডাস্টাৰটো যে মই এৰি দিলো এই যেতিয়া এৰি দিউতে ডাস্টাৰটো এনেকে পৰিব ন পৰি গৈ থাকিব ন ই জিমান তলত গৈ থাকিব সিমানে তাৰ কি গম পাইছা ভেলোচিটি বাঢ়ি গৈ থাকিব গম পাইছা তাৰ ভেলোচিটি ইনক্ৰিজ হৈ গৈ থাকিব আৰু ঠিক মাটিত পৰাৰ আগে মানে এয়া ধৰা মাটি ঠিক মাটিত পৰাৰ আগে আগে তাৰ যেটো ভেলোচিটি আমি পাম হেতু হ'ব তাৰ ফাইনেল ভেলোচিটি আৰু হেতু ম্যাক্সিমাম হয় ম্যাক্সিমাম ভেলোচিটি কাৰণ কিয় যে মাটিত আহি পৰিব ন আকো ভেলোচিটি তাৰ 0 হৈ যায় গম পাইছা কাৰণ মাটিত আহি পৰি গল সব তেতিয়া ভেলোচিটি তাৰ 0 হৈ যায় কিন্তু ঠিক মাটিত পৰাৰ আগে আগে যেতিয়া হি এখিনি মানত আছে তেতিয়া তাৰ ভেলোচিটি কি হয় ম্যাক্সিমাম হয় আৰু হেতুৱে হৈছে তাৰ ফাইনেল ভেলোচিটি বুজি পাইছা মোৰ ভাইটি ভন্টিহত মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি মুঠৰ মনত ৰাখিবা অবজেক্ট ড্ৰপ ফ্ৰম আ হাইট ওপৰৰ পৰা পেলাইছে এয়া হাইট ধৰা তাৰ হৈছে ধৰা মানি লোৱা তোমাৰ h হাইটৰ পৰা তাক পেলাইছে ইনিশিয়াল ভেলোচিটি এটা সদায় 0 হয় ক্লিয়াৰ মই আশা কৰিছো তোমালোকৰ পুৰা ক্লিয়াৰ হৈছে বুলি আচ্ছা এতিয়া ইয়াৰ অপোজিট কেছটো আমি চাব লাগিব এটো তোমালোকে নোট কৰা প্লিজ এখিনি নোট কৰা বহুত দৰকাৰী হয় তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা নোট কৰা এখিনি খুব দৰকাৰী তোমালোকে নোট কৰিছা বুলি মই আশা কৰো এতিয়া মই এখিনি মুছিব লাগিব এতিয়া আমি আৰু এটা বস্তু চাম হেতু হৈছে ইয়াৰ মানে উল্টা ইয়াতে কি হৈছে জানা অবজেক্ট থ্ৰোন আপৱাৰ্ডছ অবজেক্ট থ্ৰোন আপৱাৰ্ডছ এবাৰ উল্টা এবাৰ কি বলটো ওপৰৰ ফালে আমি দলিয়াইছো গম পাইছা অবজেক্ট থ্ৰোন আপৱাৰ্ডছ কি হৈছে এবাৰ তোমালোকে এনেকে চাব লাগিব এবাৰ কি বলটো এনেকে মই ওপৰৰ ফালে এনেকে মাৰি পঠাইছো গম পাইছা মুঠৰ ওপৰত মই ধৰা আছো এখিনিত হা মই বা কোনবা লৰাটা আছে বলটো এনেকে তাৰ হাতত আছিলে বলটো হি বলটো ওপৰত এনেকে মাৰি পঠাইছে গম পাইছা বলটো গৈ আছে ধৰা ফাইনালি বলটো এখিনি জাগাত গৈ পালে এখিনি জাগাত বলটো ফাইনালি গৈ পালে গম পাইছা এই ক্ষেত্ৰত কি জানা তাৰ ভি ফাইনেল ভেলোচিটি 0 হয় বুজি পাইছা মই কি কৈছো মানে কি হয় যেতিয়া তোমালোকে বস্তু এটা যেনেকে এই ডাস্টাৰটোৱে তোমালোকে ভাবিলো মই যেতিয়া ডাস্টাৰটো এনেকে ওপৰলৈ দলি মাৰিম ন এনেকে ওপৰত যেতিয়া মই দলি মাৰিলো কি হয় জানা হি জিমান ওপৰত গৈ থাকিব এই ক্ষেত্ৰত উল্টা হয় এই ক্ষেত্ৰত তাৰ ভেলোচিটি কম হৈ গৈ থাকে গম পাইছা আগৰ কেছটোত কি যেতিয়া মই ওপৰৰ পৰা তাক তলত পেলাইছিলো হি জিমান তলত হি গৈ থাকিব তাৰ কি হয় ভেলোচিটি বাঢ়ি গৈ থাকে ইনক্ৰিজ হৈ গৈ থাকে ইয়াতে কিন্তু উল্টা ইয়াতে কি মই যেতিয়া ওপৰৰ ফালে এনেকে ইয়াক দলি মাৰিম ন হি যেনেকে জিমান ওপৰত এনেকে গৈ থাকিব তাৰ কি জানা ভেলোচিটি কম হৈ গৈ থাকিব ডিক্ৰিজ হৈ গৈ লাষ্টত হি যেতিয়া এটা সাৰ্টেন হাইট এটা হি পাব ন তেতিয়া তাৰ কি জানা ফাইনেল ভেলোচিটি তেতিয়া তাৰ 0 হৈ যায় গম পাইছা ফাইনেল ভেলোচিটি তাৰ 0 হৈ যায় এই ক্ষেত্ৰত তোমালোকে এই বুলি ক'ব পাৰা যেতিয়া তোমালোকে বলটো ধৰা ঠিক দলি মাৰিছিলা যেতিয়া বলটো ঠিক দলি মাৰিছা তেতিয়া ধৰা u তাৰ ইনিশিয়াল ভেলোচিটি আছিলে ইনিশিয়াল ভেলোচিটি গম পাইছা ঠিক যেতিয়া দলি মাৰিছা ঠিক তোমালোকে এই দলি মাৰি হি এখিনিলৈ আহিছে যেতিয়া আৰু হেতু তাৰ ইনিশিয়াল ভেলোচিটি ধৰা যায় আৰু হি জিমান ওপৰত এনেকে গৈ থাকিব তাৰ ভেলোচিটি কম হৈ গৈ থাকিব ডিক্ৰিজ হৈ গৈ লাষ্টত এটা হাইটত গৈ পেলে মানি লোৱা h হাইট হে একে হয় হে একে h হাইটত গৈ পেলে কি হ'ব জানা তাৰ ফাইনেল ভেলোচিটি তাৰ 0 হৈ যাব v = 0
ফাইনেল ভেলোচিটি তাৰ 0 হৈ যাব গম পাইছা ধৰিব পাৰিছা ঠিক আছে মই আশা কৰিছো তোমালোকে এখিনি ধৰিব পাৰিছা এখিনি খুব ইম্পৰ্টেন্ট হয় সৰি এটো তোমাৰ ফৰ্মুলা নম্বৰ 4 হ'ব মই এটো পাহৰি গলো ফৰ্মুলা নম্বৰ 4 হ'ব এটো ধৰিব পাৰিছা এয়া এই কথাখিনি মুঠৰ ওপৰত মনত ৰাখিবা এক্সামত তোমালোকক প্ৰশ্ন দিছে বল এটা এনেকৈ ওপৰৰ পৰা পেলাই দিছে বুলি কৈছে ওপৰৰ পৰা লগালগ মগজত তোমালোকৰ আহিব লাগিব ও বলটো ওপৰৰ পৰা এনেকৈ পেলাইছে তাৰ মানে কি ইনিশিয়েল ভেলোচিটি 0 হয় আৰু যদি এই বুলি প্ৰশ্নটো দিছে বলটো এনেকৈ ওপৰলৈ দলি মাৰা গৈছে অটোমেটিক মগজত আহি যাব লাগিব যে ফাইনেল ভেলোচিটি ইয়াতে 0 বুজি পাইছা ধৰিব পাৰিছানে মোৰ ভাইটি ভন্টি হত ধৰিব পাৰিছা মই আশা কৰিছো তোমালোকে ধৰিব পাৰিছা বুলি এতিয়া আমি কি কৰিব লাগিব মই এতিয়া তোমালোকক কেটামান নিউমেৰিকেল কৰি দেখাম যে তোমালোকে নিউমেৰিকেলছবোৰ কেনেকৈ কৰিব লাগিব হে আইডিয়াটো যাতে তোমালোকে পোৱা হে আইডিয়াটো পাবলৈ মই তোমালোকক এতিয়া নিউমেৰিকেলছ কিছুমান কৰি দেখাম তোমালোকৰ তেতিয়া আইডিয়াটো হৈ যাব ঠিক আছে মই আশা কৰিছো তোমালোকে এখিনি নোট কৰিছা বুলি মই এতিয়া এখিনি মুছিব লাগিব মই মুছিব গৈ আছো তোমালোকে নোট যদি কৰা নাই প্লিজ নোট কৰা ভিডিওটো পজ কৰি এখিনি নোট কৰি লোৱা মই এতিয়া এখিনি মুছিব লাগিব ঠিক আছে তেনেহলে মই এখিনি এতিয়া মুছিছো কাৰণ এতিয়া তোমালোকক নিউমেৰিকেলছ মই কৰাব লাগিব যেটো তোমালোকৰ এক্সামৰ কাৰণে বিৰাট ইম্পৰ্টেন্ট হয় খুব ইম্পৰ্টেন্ট তোমালোকৰ মানে পুৰণা যোনখন এনসিআৰটি বুক তাতে এই নিউমেৰিকেলবোৰ আছে সেবা ষ্টুডেন্টৰটো কোনো প্ৰবলেম নাই মই সদায় কওঁ সেবা ষ্টুডেন্টৰ ক্লাস 9ৰ তোমালোকৰ সায়েন্সৰ বুকখন চেঞ্জ হোৱা নাই এটলিষ্ট এই বছৰটো হোৱা নাই তোমালোকৰ বুকতটো এই নিউমেৰিকেলটো আছে CBSE ষ্টুডেন্ট খিনি মই ক'ব নোৱাৰো তোমালোকৰ নতুন কিতাপ এনসিআৰটি এতিয়াও মাৰ্কেটত আহা নাই সো তোমালোকৰ নতুন বুকত এটো থাকিবনে নাথাকে মই নাজানো বাট ষ্টিল তোমালোকে হেকানে মই সাজেষ্ট কৰো নোট ডাউন কৰি লোৱা মই এডভাইস কৰো তোমালোকে মোৰ লগত নোট কৰিবা যাতে তোমালোকে বুজি পোৱা আহা মই দেখাই আছো কেনেকুৱা এটো এটা কোৱেশ্চন এটা এতিয়া আমি কৰিব লাগিব হা এটো এটা কোৱেশ্চনটো কি হয় a car accelerates uniformly from 18 kilometer per hour to 36 kilometer per hour in 5 seconds calculate number 1 তোমালোকক ক্যালকুলেট কৰিব দিছে acceleration কৰিব দিছে আৰু number 2 তোমালোকক কি দিছে number 2 তোমালোকক দিছে distance covered by the car in that time ঠিক আছে এইটোৰ প্ৰশ্ন তোমালোকক দিয়া আছে হা মই তোমালোকক এটা বস্তু শিকাইছো আজি আকৌ মই তোমালোকক এই কথাটো কৈছো যেতিয়াই তোমালোকে নিউমেৰিকেল কৰিবা হা সদায় সবচে প্ৰথম তোমালোকে কি লিখি লবা জানা তোমালোকে লিখি লবা given তাৰ মানে তোমালোকক কি দিয়া আছে what is already given ha sao এতিয়া আমাক কি দিয়া আছে কি কৈছে আমাক a car accelerates uniformly from 18 kilometer per hour to 36 kilometer per hour একদম আন্ডারলাইন কৰা সবচে প্ৰথম কি এটো 18 kilometer per hour আমাক দিয়া আছে to
কিমান 36 কিলোমিটাৰ পাৰ আৱাৰ আমাক দিয়া আছে হয়নে লাষ্টত দিয়া আছে কিমান 5 সেকেন্ডস হয় এতিয়া তোমালোকে চোৱা কি কৈছে a car accelerates uniformly from 18 কিলোমিটাৰ পাৰ আৱাৰ to 36 কিলোমিটাৰ পাৰ আৱাৰ এই 18 কিলোমিটাৰ পাৰ আৱাৰটো কি হ'ব কোৱা এই 18 কিলোমিটাৰ পাৰ আৱাৰটো তোমালোকৰ ইনিশিয়েল ভেলোচিটি গম পাইছা কাৰণ 18 ৰ পৰা 36 লৈ গৈছে ন সো u তোমালোকৰ কি হ'ব u হ'ব তাৰ মানে ইনিশিয়েল ভেলোচিটি হ'ব তোমালোকৰ 18 কিলোমিটাৰ পাৰ আৱাৰ 18 কিলোমিটাৰ পাৰ আৱাৰ আচ্ছা কিন্তু আমি কি কৰিব লাগিব এই কিলোমিটাৰ পাৰ আৱাৰটো কিহত নিব লাগিব আমি নিব লাগিব এটুক মিটাৰ পাৰ সেকেন্ডত কেলে সোৱা টাইম যে এটা সেকেন্ডছত দিয়া আছে টাইম সেকেন্ডছত দিয়া আছে ন সো আমি কি কৰিব লাগিব এই ভেলোচিটিটো আমি কনভাৰ্ট কৰিব লাগিব হেতু কেনেকৈ কৰিব লাগিব মই তোমালোকক শিকাই থৈছো মোৰ আগৰ ভিডিঅত গম পাইছা আজি আকৌ কৈ দিছো কি কৰিব লাগিব এই 18 কিলোমিটাৰ পাৰ আৱাৰ তোমালোকে মাল্টিপ্লাই কৰিব লাগিব 5/18 এৰে 5/18 এৰে মাল্টিপ্লাই কৰিব লাগিব এটো কেনসেল হৈ যাব আনসাৰ কিমান হ'ব 5 মিটাৰ পাৰ সেকেন্ড হয়নে 5 মিটাৰ পাৰ সেকেন্ড আমি পালো তাৰ পিছত কি দিয়া আছে 36 কিলোমিটাৰ হয়নে কাৰ এক্সিলাৰেটস ইউনিফৰ্মলি ফ্ৰম 18 কিলোমিটাৰ পাৰ আৱাৰ টু 36 কিলোমিটাৰ পাৰ আৱাৰ মানে 18 ৰ পৰা 36 লৈ হি গৈছে 36 টো কি হ'ব হেতু হ'ব তোমালোকৰ v তাৰ মানে ফাইনাল ভেলোচিটি 36 কিলোমিটাৰ পাৰ আৱাৰ হা এটু কেতিয়া আমি আকৌ মিটাৰ পাৰ সেকেন্ডত নিব লাগিব হয়নে এটু আকৌ তোমালোকে এয়া কৰা 36 ইনটু 5/18 কৰা আনসাৰ তোমালোকে কি পাবা আনসাৰ পাবা 10 মিটাৰ পাৰ সেকেন্ড 10 মিটাৰ পাৰ সেকেন্ড গম পাইছা আৰু আমাক কি দিয়া আছে টাইম দিয়া আছে t টাইম দিয়া আছে আমাক কিমান 5 সেকেন্ডস দেখিছা ইয়াতে মুঠৰ ওপৰত আমাক কি তিনটা বস্তু দিয়া আছে মই যি তোমালোকক কৈছিলো তিনটা বস্তু আমাক দিয়া আছে u ইনিশিয়েল ভেলোচিটি দিয়া আছে 18 কিলোমিটাৰ পাৰ আৱাৰ হেতুক মই কনভাৰ্ট কৰিলো মিটাৰ পাৰ সেকেন্ডলৈ মই 5 মিটাৰ পাৰ সেকেন্ড পালো হা ফাইনাল ভেলোচিটি দিয়া আছে কিমান 36 কিলোমিটাৰ পাৰ আৱাৰ হেতু দিয়া আছে v 36 কিলোমিটাৰ পাৰ আৱাৰ মিটাৰ পাৰ সেকেন্ডলৈকে মই লৈ গলো 10 মিটাৰ পাৰ সেকেন্ড মই পালো আৰু টাইম দিয়া আছে কিমান 5 সেকেন্ডস t দেখিছা এতিয়া আমাক কি খুটিছে কি আমাক উলাব দিছে সোৱা আমাক উলাব দিছে কি প্ৰথম আমাক উলাব দিছে এক্সিলাৰেশন কিমান হ'ব আমাক এটো খুটিছে আৰু লাষ্টত কি ডিসটেন্স কিমান s ডিসটেন্স কিমান হ'ব হে আমাক খুটিছে হা এতিয়া তোমালোকে সোৱা হা v দিয়া আছে সৰি u দিয়া আছে v দিয়া আছে t দিয়া আছে হয়নে এতিয়া আমাক এক্সিলাৰেশন প্ৰথম খুটিছে ন এক্সিলাৰেশন আমাক খুটিছে আমি এটু এই ফৰ্মুলা v is equal to u plus at ফৰ্মুলাত আমি উলাব পাৰুনে নোৱাৰো মোক কোৱা কাৰণ সোৱা আমাৰ তাত u আছে v আছে t আছে আমাক এক্সিলাৰেশন উলাব দিছে ন a কিমান আমাক খুটিছে ন সুন্দৰকে ফৰ্মুলাত পৰি আছে দেখিছা v is equal to u plus at সুন্দৰকে এই ফৰ্মুলাটো তোমালোকে পেলাই দিয়া v কিমান হয় v হৈছে তোমালোকৰ এটো মই s টো মুছি দিছো হা v হৈছে তোমালোকৰ 10 হয়নে v হৈছে তোমালোকৰ 10 আমি পালো u কিমান হৈছে u হৈছে তোমালোকৰ 5 প্লাস এক্সিলাৰেশন এটো খুদিছে a টো খুদিছে আমা a আমি উলাব লাগে টাইম দিছে কিমান আমাক 5 টাইম দিছে আমাক ইনটু 5 আমি কৰি দিও আনসাৰ তোমালোকে কি পাবা আনসাৰটো তোমালোকে সুন্দৰকে পাবা ইয়াতে এক্সিলাৰেশন কিমান হ'ব জানা এক্সিলাৰেশন তোমালোকৰ হ'ব 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটু হ'ব তোমালোকৰ এক্সিলাৰেশনৰ আনসাৰ গম পাইছা এক্সিলাৰেশন খুদিছিল আমি এক্সিলাৰেশন লৈ দিলো 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এইখিনি একদম সাধাৰণ ক্যালকুলেশন প্লিজ তোমালোকে কৰি লবা দে এটু আৰু মই ক্যালকুলেশনটো নেদেখাও তোমালোকক এক্সিলাৰেশন আমি পাই গলো 1 মিটাৰ পাৰ সেকেন্ড হেতু প্লিজ ইয়াতে এটা তোমালোকে লিখি লোৱা ইয়াতে এটু দিলে এক্সিলাৰেশন কিমান 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হেতু আমি পাই গলো হয়নে হেতু আমি পাই গলো আচ্ছা
কিন্তু আমাৰ ইতিয়াও অংকটো শেষ হোৱা নাই কাৰণ কি চোৱা এক্সিলাৰেশনটো আমি উলাই ললো আমাক ডিসটেন্স কভাৰটো সুধিছে ন আমাক এক্সিলাৰেশন সুধিছিল হয় এক্সিলাৰেশন আমি উলাই ললো 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হেতু এক্সিলাৰেশন মই লিখিও দিলো কিন্তু আমাক এসও সুধিছে ন এই দেখিছা ডিসটেন্স কভাৰ্ড এস কিমান হ'ব হেতুও আমাক সুধা গৈছে এস কিমান হা তোমাৰ মানে এস মানে কিমান হ'ব হেতু কোৱেশ্চন মাৰ্ক আমাক দিয়া গৈছে হা এতিয়া সোৱা আমাৰ তাত কি আছিল প্ৰশ্নটোত আমাক দিয়া আছিল ইনিশিয়াল ভেলোসিটি আমাৰ হাতত আছিল 18 হেতু আমি ইয়াতে কৰি ললো মুঠৰ ওপৰত ইনিশিয়াল ভেলোসিটি আমাক দিয়া আছিল ফাইনাল ভেলোসিটি আমাক দিয়া আছিল টাইম আমাক দিয়া আছিল এক্সিলাৰেশন আমি উলাই ললো 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আমি পাই গলো এতিয়া আমাক কি সুধিছে এতিয়া আমাক সুধিছে তে s কিমান হ'ব হয়নে হা এতিয়া এখিনি মই অলপ মুছিব লাগিব তোমালোকে বুজি পাইছা হয়তো এক্সিলাৰেশন আমি কেনেকে উলালো আমি v u + 80 ফৰ্মুলাত পেলাই আমি এক্সিলাৰেশনটো উলাই ললো হেতু তোমালোকে হয়তো বুজি পাইছা এতিয়া আমি এখিনি অলপ মুছিব লাগিব মুঠৰ ওপৰত কি এক্সিলাৰেশনটো আমি পাই গৈছো এতিয়া আমাৰ হাতত u আছে v আছে t আছে আৰু a আছে ঠিক আছে সুধিছে আমাক s sৰ ফৰ্মুলা মনত পেলো আছো sৰ ফৰ্মুলা কি আছিল sৰ ফৰ্মুলা আছিল s = ut + half a t square আছিল আৰু এটা তোমাৰ ফৰ্মুলা আছিল v² = u² + 2as যি কোনো এটা তোমালোকে ইউজ কৰিব পাৰা কাৰণ সোৱা দেখিছা আমাৰ তাত মানে sৰ ভ্যালু উলাবলৈ যি লাগে সব আছে ফার্স্ট এটু ইকুয়েশনত যদি আমি চাও ইয়াতে s = ut + half a t square u আমাৰ হাতত আছে হয়নে নহয় u আমাৰ হাতত আছে t আমাৰ হাতত আছে t ইয়াতে আমাৰ হাতত আছে এক্সিলাৰেশন আমি উলাই ললো ইয়াতে বাস ফার্স্ট এটু ইকুয়েশনটো তোমালোকে পেলাব পাৰা এই ইকুয়েশনটো তোমালোকে ইউজ কৰিব পাৰা এই ইকুয়েশনটো ইউজ কৰিব পাৰা ইয়াতেও সোৱা v আমাৰ দিয়া আছে u আমাক দিয়া আছে এক্সিলাৰেশন আমি উলাই ললো অলৰেডি 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আমি পালো আমাক কি লাগে s লাগে এই দুটাৰ ভিতৰত যি কোনো এটা ফৰ্মুলাত পেলালে আনসাৰ তোমালোকে পাই যাবা মই কি কৰিছো মই এটু লৈছো ধৰা এই ফৰ্মুলাটো মই ইউজ কৰিম s = ut + half a t square s মই এতে ৰাখিলো u কিমান 5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ut টাইম কিমান হয় টাইমও হৈছে 5 × 5 plus half ha a acceleration কিমান 1 হয় হয়নে নহয় acceleration 1 হয় into t square মানে কিমান 5 square হয়নে হেতু লাষ্টত এটা কৰা s = এটা তোমাৰ কিমান হ'ব 5 5 * 25 হ'ব প্লাস এফালে কিমান হ'ব এফালে 25 divided by 2 hobo karon yate to half hoy no s = ut + half a t square hoy etia tumaluke hetu jodi kora lastot s or value tumaluke paba 37.5 meter 37.5 meter hobo tumalukor last mane final answer hetu hobo tumalukor distance covered s বুজি পাইছা নে তোমালোকে মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি প্লিজ তোমালোকে কি কৰিবা কমেন্ট সেকশনত লিখিবা বুজি পাই আছা নে নাই তোমালোকৰ পঢ়ি ভাল লাগি আছে নে নাই সেই বস্তুটো মোৰ কাৰণে জানা খুব দৰকাৰী এখিনি প্লিজ নোট কৰি লোৱা মই তাছত তোমালোকক আৰু এটা নিউমেৰিকেল দেখাব লাগিব আজি দুটা নিউমেৰিকেলে হ'ব কিন্তু সেই দুইটা নিউমেৰিকেল বৰ দৰকাৰী হয় মই আশা কৰিছো তোমালোকে বুজি পাইছা প্লিজ এখিনি নোট ডাউন কৰি লোৱা যাতে তোমালোকৰ একদম মগজত সোমাই যায় ইয়াতে এটু s টু এটু হ'ব ফাইনাল আনসাৰ তোমালোকৰ যেটো ইয়াতে খুদিছে গম পাইছা আৰু এটা এটু a টু আমি আগত অলৰেডি উলাই লৈছো মুঠৰ ওপৰত আমাক এক্সিলাৰেশন খুদিছিলে ডিসটেন্স কভাৰ্ড খুদিছিলে দুইটা আনসাৰ আমি ফাইনালি পাই গলো গম পাইছা ডিসটেন্স কভাৰ্ড s হয় 37.5 মিটাৰ আমি পাই গলো এক্সিলাৰেশন আমি পাই গলো 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বুজি পাইছা ধৰিব পাৰিছানে মোৰ মৰমৰ ভাইটি ভন্টিহত মই আশা কৰিছো তোমালোকে ধৰিব পাৰিছা বুলি
এতিয়া প্লিজ তোমালোকে এয়া নোট কৰি লোৱা এটো পুৰা নোট কৰি লোৱা বিকজ মই কৈছো ন মই গম নাপাও তোমালোকৰ বুকত এটো আছে নে নাই ধৰিব পাৰিছা মই এইবোৰ মানে সব ষ্টুডেন্টৰ কাৰণে পঢ়াই আছো ৰিগাৰ্ডলেছ তোমালোকৰ বোৰ্ড কি হয় তোমালোক সিবিএসই সেবা মই হেতু গম নাপাও মুঠৰ ওপৰত যদি তোমালোকৰ সিলেবাছত মোশন চ্যাপ্টাৰটো আছে তেতিয়া হলে তোমালোকে এটো নোট কৰা বিৰাট বেছি দৰকাৰী হয় বিৰাট বেছি দৰকাৰী ঠিক আছে মোৰ মৰমৰ ভাইটি ভন্টি হয় মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি এতিয়া আমি আৰু এটা বেলেগ নিউমেৰিকেল চাব লাগিব এটোও বৰ ইম্পৰ্টেন্ট হয় ইয়াতে এটো কিয় ইম্পৰ্টেন্ট মই কৈ আছো তোমালোকক আগতে মই এটা মুছিব লাগিব এতিয়া আমি আৰু এটা নতুন এটা নিউমেৰিকেল সাম হেতু তোমালোকৰ মানে বহুত ইম্পৰ্টেন্ট হয় ফ্ৰম এক্সাম পইণ্ট অফ ভিউ হা হেতু মানে এনে বুকত তোমালোকৰ পুৰণা বুকত আছিল নতুন বুকত আছে নাই মই নাজানো সেবা ষ্টুডেন্টৰ থাকিব সিবিএসই ষ্টুডেন্টৰ নাথাকিবও পাৰে এতিয়া মই হে কোৱেশ্চনটোতে লিখি আছো তোমালোকেও প্লিজ মোৰ লগত লিখি লবা এটো কি the brakes দেখিছা the brakes applied the brakes applied to a car produce an acceleration brakes applied to a car produce an acceleration of 6 meter per second square 6 meter per second square in opposite direction in opposite direction so if the car takes 2 seconds to stop 2 seconds to stop after 2 seconds to stop after the brakes calculate distance travel মই অলপ ল্যাঙ্গুৱেজ টু চেঞ্জ কৰি দিছো কাৰণ কিয় ইয়াতে অলপ মোৰ স্পেস কম আছে ন কিন্তু অংকটো হেয়াই হয় বাস মানে মই এটা দুটা শব্দ মানে মই ইয়াৰ পৰা নোহোৱা কৰি দিছো বাট হেতু নোহোৱা কৰিলো তোমালোকৰ অংকটোৰ মিনিং একো মানে চেঞ্জ হৈ না যায় নিউমেৰিকেলটো যেনে আছে হেনে আছে হা আচ্ছা ওয়ান্স এগেইন মই তোমালোকক যি শিকাইছো সবসে প্ৰথম মনত ৰাখিবা কি সবসে প্ৰথম তোমালোকে লিখিব লাগিব ইয়াতে given মানে কি তোমালোকক দিয়া আছে এতিয়া তোমালোকে এই অংকটোৰ এনালাইসিস কৰিব লাগিব নিউমেৰিকেল মই কৈ আছো কেনেকৈ কৰিব লাগে সবসে প্ৰথম সোৱা কি দিয়া আছে the brakes applied আটাইতকৈ দৰকাৰী শব্দ the brakes apply কৰা মানে কি হৈছে তাৰ মানে গাড়ীখন ৰখি গৈছে হয়নে নহয় ব্ৰেক লগালে গাড়ীখন ৰখি যায় নে না যায় তাৰ মানে গাড়ীখন ৰখি গৈছে তাৰ অৰ্থ কি হয় তাৰ অৰ্থ হৈছে যে আমি এটো লিখি লব লাগিব ইয়াতে v is equal to 0 meter per second গম পাইছা এইটো নিলিখিলেও হয় মিটাৰ পাৰ সেকেন্ড জানাই তোমালোকে ফাইনেল ভেলোসিটি 0 হয় মই যি তোমালোকক অলপ আগত যে ফৰ্মুলাটো কৈছিলো
ব্ৰেকস এপ্লাইড বুলি যে দেখা পাইছা তোমালোকে তাৰ মানে জানিব লাগিব যে v is equal to 0 তাৰ মানে ফাইনেল ভেলোসিটি 0 হয় গম পাইছা যদি এ বুলি কয় starting from ৰেষ্টৰ পৰা স্টাৰ্ট হৈছে তেতিয়া হলে কি ইনিশিয়াল ভেলোসিটি 0 হলে হয় ইয়াতে কি কৈছে ব্ৰেকস এপ্লাইড তাৰমানে ব্ৰেক মাৰি গাড়ীখন ৰখাই দিয়া গৈছে ফাইনেল ভেলোসিটি 0 হয় ধৰিব পাৰিছা এতিয়া আহিব আৰু এটা দৰকাৰী কথা প্ৰথম হেতু কাৰ প্ৰডিউসন এক্সিলাৰেশন অফ এ2 সেকেন্ড সবসে দৰকাৰী বস্তু 6 মিটাৰ পাৰ সেকেন্ড স্কয়ার আমাক এক্সিলাৰেশনটো দিয়া আছে হয়নে এক্সিলাৰেশন আমাক দিয়া আছে কিন্তু বিৰাট দৰকাৰী এটা কথা মই তোমালোকক কম একেবাৰে মনত ৰাখিবা বস্তুটো একদম ফুল এটেনশন দিয়া দে ফুল এটেনশন দিয়া ইয়াতে হয় আমাক 6 মিটাৰ পাৰ সেকেন্ড স্কয়ার আমাক এক্সিলাৰেশন দিয়া আছে ন হয় ঠিক আছে মই ধৰিব পাৰিছো আমি কিন্তু তো কি লিখিব লাগিব জানা আমি তো লিখিব লাগিব -6 মিটাৰ পাৰ সেকেন্ড স্কয়ার ধৰিব পাৰিছা বা এটো লিখা নিলিখা এটো ইউনিটটো এটো ইম্পৰ্টেন্ট নহয় মুঠৰ ওপৰত এক্সিলাৰেশন -6 কাৰণ কিয় হাৰে এটো কি হয় এটো এক্সিলাৰেশন হোৱা নাই ইয়াতে কি হৈছে ৰিটাৰ্ডেশন হৈছে গম পাইছা মোৰ লাষ্ট ভিডিওটো গৈ চাবা এক্সিলাৰেশনৰ ভিডিওটো যদি তোমালোকে চোৱা নাই মই তাতে তোমালোকক বুজাইছিলো গাড়ী এখন যদি গৈ আছে ব্ৰেক যদি এপ্লাই কৰা গৈছে এপ্লাই কৰি গাড়ীখন যদি ৰখি গল হা এপ্লাই কৰাৰ পিছত সেই ক্ষেত্ৰত কি হৈছে সেই ক্ষেত্ৰত তোমালোকৰ ভেলোসিটি কম হৈছে ডিক্ৰিজ হৈ পেলে কি হৈছে গাড়ীখন আহি ৰখি গৈছে গাড়ীখন গৈ আছিল ব্ৰেক মাৰিছা লগালগ কি হল ভেলোসিটি ডিক্ৰিজ হৈ কমি পেলে গাড়ীখন ৰখি গল তাৰমানে ফাইনেল ভেলোসিটি 0 হৈ গল ইয়াতে কি দিস ইজ নেগেটিভ এক্সিলাৰেশন কাৰণ কিয় ভেলোসিটি বাঢ়া নাই ভেলোসিটি কমিছে সেই কাৰণে যেতিয়া অংকত দেখিছা ব্ৰেকস এপ্লাইড বুলি আছে তাৰ মানে লগালগ মগজত এটা কথা সুমাব লাগিব তাৰ মানে ফাইনেল ভেলোসিটি 0 হয় আৰু কি এক্সিলাৰেশন নেগেটিভ হয় বুজি পাইছা মোৰ মৰমৰ ভাইটি ভন্টি হত এক্সিলাৰেশন -6 আমি লিখিব লাগিব ধৰিব পাৰিছা বাকি আমাক কি কৈছে ইফ দা কাৰ টেক্স 2 সেকেন্ডস এটো আৰু এটা দৰকাৰী বস্তু 2 সেকেন্ডস দেখিছা টাইমও আমাক দিয়া আছে টাইম দিয়া আছে t কিমান 2 সেকেন্ডস বুজি পাইছা টাইমও আমাক দিয়া আছে ধৰিব পাৰিছা এতিয়া সুধিছে কি এতিয়া আমি চাব লাগিব সুধিছে কি ক্যালকুলেট ডিসটেন্স ট্ৰেভেল আমাক s সুধিছে কিমান s কিমান আমাক হেতু সুধা গৈছে ধৰিব পাৰিছা কি দিয়া আছে আমাক ব্ৰেকস এপ্লাইড বুলি যে কৈছে তাৰমানে মই লগালগ গম পাই গলো ফাইনেল ভেলোসিটি 0 হয় এক্সিলাৰেশন আমাক দিয়া আছে 6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কিন্তু যেহেতু এটো ৰিটাৰ্ডেশন হয় গাড়ীখনৰ ভেলোসিটি কমি গৈছে গাড়ীখন আহি ৰখি গৈছে এক্সিলাৰেশন আমি -6 লিখিব লাগিব টাইমও আমাক দিয়া আছে 2 সেকেন্ডস টাইম আমি ইয়াতে লিখি দিলো সুধিছে কি ক্যালকুলেট ডিসটেন্স ট্ৰেভেল তাৰমানে s কিমান আমাক সুধিছে ৰাইট এতিয়া আমি চাব লাগিব s উলোৱাৰ ফৰ্মুলা কি আছিল s উলোৱাৰ ফৰ্মুলা এটা আছিল s = ut plus half a t square হয় ৰাইট আৰু এটা কি আছিল v square is equal to u square plus 2as ঠিক আছে এতিয়া কিন্তু তোমালোকে মন কৰিছা s যোন দুটা ফৰ্মুলাত আছে ন দুইটাতে কিন্তু দেখিছা তোমাৰ u আছে ইনিশিয়াল ভেলোসিটি আমাক দিয়া নাই গম পাইছা ইনিশিয়াল ভেলোসিটি আমাক দিয়া নাই আমাক s সুধিছে হয় কিন্তু ভাই s যদি আমি উলাব লাগে s ৰ যি দুটা ফৰ্মুলা s = ut plus half at square বা v square = u square plus 2s দুইটাতে তোমাৰ u আছে দেখিছা u দুইটাতে আছে u আমাক দিয়া নাই that means what
ডেট মিন্স কি জানা আমি এছ ওলোৱাৰ আগতে আমি কি ওলাব লাগিব জানা আমি ইউ কিমান ইউৰ ভ্যালু কিমান হেতু আমি আগতে ওলাব লাগিব গম পাইছা এছ পিছত ওলাব প্ৰথমতে আমি ইউ কিমান হয় হেতু ওলাব লাগিব তাৰপিছত ইউৰ যেতিয়া ভ্যালুটো আমি পাই যাম সেই ভ্যালুটো আমি এই যিকোনো দুটা ফৰ্মুলাত আমি ইউৰ ভ্যালুটো বহাই দিলে আমি এছৰ ভ্যালুটো পাই যাম ধৰিব পাৰিছা মোৰ ভাইটি ভন্টিহত হেতু হৈছে কথাটো এতিয়া আমি ইউ কেনেকে ওলাম হা ইউ কেনেকে ওলাম মনত পেলোৱা আৰু যে এটা ইকুৱেশ্যন অফ মোশন আছে মনত পেলোৱা হেতু কি আছিল v is equal to u plus at আছিল নে নাই আমি ইউৰ ভ্যালু যদি আমি ওলাব লাগে আমি সুন্দৰকে ইয়াৰ পৰা ওলাব পাৰো নে নৰো হাৰে গুটে কেটাটো দিয়াই আছে গুটে কেটা ভ্যালু দিয়া আছে পাটি দিয়া সুন্দৰকে v কিমান v হৈছে 0 is equal to u আমাক u এ টু সুধিছে প্লাস a কিমান a minus 6 এটো ইয়াতে বহুৱা আৰু t কিমান t দিয়া আছে কিমান 2 আমাক দিয়া আছে হা সুন্দৰকে u কিমান পাবা এতিয়া u তোমালোকে সুন্দৰকে ক্যালকুলেশনটো কৰি লোৱা ক্যালকুলেশনটো কৰা সুন্দৰকে u পাবা তোমালোকে 12 মিটাৰ পাৰ সেকেন্ড গম পাইছা 12 মিটাৰ পাৰ সেকেন্ড ইউৰ ভ্যালু তোমালোকে পাই যাবা ইউৰ ভ্যালু হৈছে 12 মিটাৰ পাৰ সেকেন্ড এতিয়া তোমালোকে এই ইউৰ ভ্যালুটো সুন্দৰকে ইয়াতে পাতি দিয়া সুন্দৰকে যিটো তোমালোকৰ ইয়াতে আছে s = ut + half at square সুন্দৰকে তাতে পাতি দিয়া কৰা বা এটো ইউজ কৰিব পাৰা তোমালোকৰ যিটো মৰ্জি তোমালোকৰ যিটো ভাল লাগে গম পাইছা এটা ইউৰ ভ্যালুটো মই ইয়াতে বহাই দিলো s = ut + half at square s ইয়াতে থাকিলে u কিমান আমি পাইছো 12 পাই গৈছো 12 into কিমান টাইম দিয়া আছে 2 সেকেন্ডস দিয়া আছে ut plus half plus তোমাৰ কিমান half into at square a কিমান -6 a t square কিমান হয় t আমাক দিয়া আছে হেতু এফালে 2 স্কয়াৰ এতিয়া তোমালোকে এই গুটে ক্যালকুলেশনটো কৰাচোন কিমান পাবা সোৱা এফালে হ'ব তোমাৰ এটো 12 to 24 হ'ব তাৰ পিছত এফালে কিমান হ'ব এফালে এটো তোমালোকে যদি কৰিব যোৱা এটো যদি মই ক্যান্সেল কৰি দিও এটো হ'ব তোমালোকৰ মাইনাস বহিব ইয়াতে এটো এয়া 12 হ'ব 12 -12 ফাইনালি কিমান 12 মিটাৰ এটো হৈছে তোমালোকৰ s ৰ ভ্যালু this is the value of s যি আমাক উলাব দিছিলে বুজি পাইছানে নাই মোৰ মৰমৰ ভাইটি ভন্টি হত মই একদম সিম্পল ল্যাঙ্গুৱেজত তোমালোকক বুজাই দিছো এটো মই এনেকে ৰাখিছো সেপাৰেটলি বুজি পাইছা ধৰিব পাৰিছা মই এতে কি কৰিলো ইয়াতে মুঠৰ ওপৰত আমাক কি দিয়া আছিল আমাক নিউমেৰিকেলটোত আমাক দিয়া আছিলে ফাইনাল ভেলোসিটি হেতু মই কেনেকে গম পালো ব্ৰেকস এপ্লাইড বুলি দিয়া আছে ব্ৰেকস এপ্লাইড বুলি কোৱা কাৰণে মই গম পাই গলো ফাইনাল ভেলোসিটি 0 হয় এক্সিলাৰেশন আমাক দিয়া আছে 6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় না খালি কি যেহেতু এটো ৰিটাৰ্ডেশন হয় ইয়াতে ব্ৰেক লগোৱা গৈছে এটো -6 হ'ব হয় না টাইম আমাক দিয়া আছে 2 সেকেন্ডস হেতু মই এটা বহাই দিলো সুধিছে কি আমাক s সুধিছে কিন্তু মই চালো s যদি উলাব লাগে s ৰ যি এই দুটা ফৰ্মুলা s = ut + half at square বা v = u² + 2s ইয়াতে দুইটাতে কিন্তু আমাৰ কি u লাগিব আমাক u টো আমাক আমি উলাব লাগিব হেকাৰণে মই কি বুজি পালো s যদি উলাব আছে তাৰ আগতে মই u কিমান উলাব লাগিব হেতু মই কেনেকে উলালো সুন্দৰ a v = u + at ফৰ্মুলাত পেলাই মই u টো উলাই দিলো কাৰণ মোৰ বাকিটো গুটে বস্তুখিনি হাতত আছে মোৰ v মোৰ লগত আছে a মোৰ হাতত আছে t মোৰ হাতত আছে সুন্দৰকে মই ইয়াতে পাতি দিলো মই u পাই গলো 12 মিটাৰ পাৰ সেকেন্ড তাৰ পিছত এই যে মই u ৰ ভ্যালুটো পাই গলো সুন্দৰকে এটো মই এই প্ৰথম ফৰ্মুলাটো ইয়াতে বহাই দিলো s = ut + half at square মই বহাই দিলো সুন্দৰকে গুটে ক্যালকুলেশনখিনি কৰি ফাইনালি মই পালো এটো 12 মিটাৰ গম পাইছা 12 মিটাৰ হৈছে s ৰ ভ্যালু আমি পাই গলো s হৈছে তোমালোকৰ 12 মিটাৰ বুজি পাইছা মোৰ মৰমৰ ভাইটি ভন্টি হত মই আশা কৰিছো তোমালোকে সুন্দৰকে বুজি পাইছা বুলি
এই নিউমেৰিকেলটো প্লিজ নোট কৰি লোৱা এটো কিয় ইম্পৰ্টেন্ট এই কথাটোৰ কাৰণে মই যে ক'লো -6 যে তোমালোকে বহাব লাগিব সেয়া হেতুৰ কাৰণে এইটো হেকানে প্লিজ তোমালোকে মই বিচাৰো এটো নোট কৰি লোৱা লাগিলে মোৰ ভিডিওটো পজ কৰা পজ কৰি পেলে এই গুটে বস্তুখিনি তোমালোকে নোট কৰি লোৱা নোট কৰিছা তোমালোকে মই আশা কৰিছো নোট কৰিছা বুলি তোমালোকে ঠিক আছে মোৰ মৰমৰ ভাইটি ভন্টিহত আজি ক্লাছটো মই ইয়াতে সামৰণি মাৰিলো নেক্সট ক্লাছত তোমালোকক মই আকৌ লগ পাম তাতে আমি কি কৰিম তোমালোকৰ এই 3 ইকুৱেশন অফ মোশনৰ কিছুমান আৰু নিউমেৰিকেল আমি সলভ কৰিম আৰু আমি বুজিম যে কেনেকে এই নিউমেৰিকেলবোৰ আমি সলভ কৰিব লাগিব তেতিয়া তোমালোকৰ কনসেপ্টবোৰ আৰু বেছি ক্লিয়াৰ হ'ব তোমালোকে এক্সামত আৰু ধুনিয়া নম্বৰ পাবা ধৰিব পাৰিছা তেতিয়ালৈকে পঢ়াশুনা কৰি থাকা কষ্ট কৰি থাকা ধুনিয়াকে মোৰ ভিডিওছবোৰ চাই থাকা আৰু অংক নিজে কৰিব সলভ কৰিবলৈ চেষ্টা কৰি থাকা সাবা তোমালোকক ক্লাস 9ত সায়েন্সত ভাল নম্বৰ পোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে হেতু মোৰ গ্যাৰান্টি হয় ঠিক আছে মোৰ মৰমৰ ভাইটি ভন্টিহত তেতিয়ালৈকে সবকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট